14টা পইণ্ট আছে 14টা বহুতেই ইম্পৰ্টেণ্ট কাৰণ এইবাৰৰ যি এক্সাম হ'ব সেই এক্সামত আপলোড প্ৰচেছটো অলপমান বেলেগ হ'ব আগতে যি 6 ছেমিষ্টাৰ বা ফাৰ্ষ্ট ছেমিষ্টাৰৰ এক্সাম হৈ গ'ল সেইবিলাকত আপলোড প্ৰচেছ বেলেগ আছে হেল্ল' নকল ৱেলকাম টু নিউ ফ্ৰেছ ভিডিঅ' 4th ছেমিষ্টাৰৰ অনলাইন এক্সাম আহি আছে 25 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব 9 অক্টোবৰলৈকে আৰু এই অনলাইন এক্সামৰ এখন নতুন SOP আহিছে আজি সেই SOPখন মই আপোনালোকক ভিডিঅ'টোত কৈ আছোঁ বহুতকেইটা নতুন পইণ্ট আহিছে নতুন ইম্পৰ্টেণ্ট পইণ্ট আছে সেইকেইটা কৈ আছোঁ আৰু বহুতখিনি চেঞ্জ হৈছে আগৰ যিবিলাক অনলাইন এক্সাম আছিল সেইবিলাকৰ বেলেগ প্ৰচেছ আছিল এইবাৰৰ প্ৰচেছটো আপলোডৰ প্ৰচেছটোৱে চেঞ্জ হৈ গৈছে চ' SOPখনত গোটেইখিনি কথা কোৱা আছে মই আপোনালোকক ভিডিঅ'টোত কৈ আছোঁ ভিডিঅ'টো এখনলৈকে চাই থাকিব আৰু যদি নতুনকৈ হৈছে চেনেলৰ তলত ৰঙা ৰঙৰ ছাবস্ক্ৰাইব বাটনটো আছে সেইটো ক্লিক কৰি কিনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তাৰ কাষতে বেল আইকনটো পাই যাব সেইটো ক্লিক কৰি দিব চ' ভিডিঅ'টো এখনলৈকে চাই থাকিব চ' এইখনে হৈছে নতুন SOP 4th ছেমিষ্টাৰৰ এক্সামৰ কাৰণে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিজাৰ ফৰ আপকামিং TDC BA BSc BCom আৰু B ভকেশ্যনেল ছেমিষ্টাৰ 4th এক্সামিনেশ্যন ৰেগুলাৰ আৰু এৰিয়াৰ বেটছ আৰু লগতে আইডলৰখিনিৰ কাৰণে ৰেগুলাৰৰ বেটছ এৰিয়াৰ গোটেইখিনি বেটছ আৰু লগতে আইডলৰ বেটছখিনিৰ কাৰণে এই SOPখন দিয়া হৈছে চ' প্ৰথমতে ইয়াতে প্ৰথম পেৰাগ্ৰাফটো অন দ্য বেচিছ অফ ডেলিভাৰেশ্যন এট এপ্ৰপ্ৰিয়েট লেভেলছ দ্য ফলোয়িং SOPs এই যিখন SOP এই SOPখন যি 25 তাৰিখৰ পৰা এক্সাম ষ্টাৰ্ট হ'ব 4th ছেমিষ্টাৰৰ সেই এক্সামটোৰ কাৰণে এই SOPখন দিয়া হৈছে সেই কথাটো প্ৰথম পেৰাগ্ৰাফটোত লিখা আছে তাৰপাছত ইয়াতে তাৰপাছত টোটেল 14টা বহুতেই ইম্পৰ্টেণ্ট পইণ্ট দিয়া আছে যিটো মই আপোনালোকক অলৰেডি ক'লোৱে বহুতখিনি চেঞ্জ হৈছে আগৰ SOPৰ লগত চ' ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব মই গোটেইকেইটা পইণ্ট ধুনীয়াকৈ কৈ আছোঁ আপোনালোকক চ' প্ৰথম পইণ্টটো দিয়া আছে আপোনালোকে A4 চাইজ পেপাৰত এনচাৰ্ছখিনি লিখিব লাগিব সেইটো নিশ্চয় আপোনালোকে জানে আগৰ পৰাই আৰু এখন মডেল এনচাৰ শ্বীটো ৱেবছাইটত দিয়া আছে মই তলত ডিছক্ৰিপশ্যনত লিংকো দি দিম লাগিলে PDFটোৰ আৰু লগতে মোৰ এইটোৰ ওপৰত কেনেকৈ আপুনি এনচাৰ শ্বীট বনাব তাৰে ওপৰত ধুনীয়াকৈ ভিডিঅ' বনোৱা আছে 2 লাখ ভিউ আছে সেই ভিডিঅ'টো আপোনালোকে চাব পাৰে তলত ডিছক্ৰিপশ্যনত লিংক পাই যাব তাৰপিছত 2 নম্বৰ পইণ্টটো অল পেজেছ মাষ্ট কণ্টেইন পেজ নাম্বাৰ এট দ্য টপ ৰাইট কৰ্নাৰ প্ৰত্যেকটো পেজতে আপোনালোকে পেজ নাম্বাৰ দিয়াটো বাধ্যতামূলক এইটো কম্পালসৰি পেজ নাম্বাৰ ওপৰত দিব লাগিব পেজ 1ৰ পৰা যিমান কেইটা হয় তাৰপিছত 3 নম্বৰ পইণ্টটো দিয়া আছে দা কুৱেশ্যন পেপাৰছ উইল বি এভেইলেবল ফৰ ডাউনলোডিং 30 মিনিটছ বিফৰ দা বিগিনিং অফ দা এক্সামিনেশ্যন কুৱেশ্যন পেপাৰবিলাক আপোনালোকে 30 মিনিট আগত যিটো এক্সামৰ টাইম থাকে ধৰকচোন যদি আপোনাৰ 9 বজাৰ পৰা 12 বজালৈকে এক্সামৰ টাইম থাকে চ' আপুনি 8:30 মিনিটত 8:30 বজাতে আপোনালোকে পেপাৰখন ডাউনলোড কৰিব পাৰিব মানে এক্সামটো ষ্টাৰ্ট হোৱাৰ এক্সাম টাইমৰ আগত 30 মিনিট আগৰ পৰা পেপাৰ ডাউনলোড কৰা অপশ্যন আহি যাব ৱেবছাইটত যাই কিনে ডাউনলোড কৰিব লাগিব কেনেকৈ ডাউনলোড কৰিব সেইবিলাকৰ ভিডিঅ' আহি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তাৰ কাৰণে তাৰপাছত 4 নম্বৰ পইণ্টটো মেইন পইণ্ট এইটো আগৰ যিবিলাক SOP আছিল সেই পইণ্টটো নাছিল চ' এইটো পইণ্ট হৈছে দ্য কলেজেছ উইল টেম্পৰাৰিলি ক্ৰিয়েট ডেট ৱাইজ ছাবজেক্ট ৱাইজ ইমেইল IDs which are to be widely circulated among the students will have to mail the PDF copy of their answer script after the conclusion of examination of every subject or paper within stipulated time span মানে আগতে কি আছিল যিবিলাক এনচাৰ শ্বীট থাকে এনচাৰ শ্বীটবিলাক ৱেবছাইটত আপলোড কৰিব লাগিছিল আগৰ এক্সামত 5th ছেমিষ্টাৰৰ এক্সাম গ'ল 6th ছেমিষ্টাৰৰ আৰু ফাৰ্ষ্ট ছেমিষ্টাৰৰো এক্সাম গ'ল তো নিশ্চয় আপোনালোকে জানে যে আগতে ৱেবছাইটত আপলোড কৰিব লাগিছিল এনচাৰ শ্বীট কিন্তু এই যিখন SOP দিয়া মতে এই SOPখনৰ মতে আপোনালোকে ইমেইল IDত আপোনাৰ এনচাৰ শ্বীটখন পঠাব লাগিব তাৰ কাৰণে আপোনালোকৰ যি নিজৰ কলেজ আছে নিজৰ কলেজে নিজৰ ডিপাৰ্টমেণ্টৰ পৰা বেলেগ ইমেইল ID পঠাব যিটো ইমেইল ID আপোনাৰ যিটো ইমেইল ID হয় সেই ইমেইল IDটোৰ পৰা যিটো কলেজৰ পৰা ইমেইল ID দিয়ে সেই ইমেইল IDটোত আপোনালোকে PDF কপিটো যিটো এনচাৰ শ্বীট বনাব আপোনালোকে এনচাৰ শ্বীট লিখা হোৱাৰ পাছত যিটো এটা PDF বনাব সেই PDFটো আপুনি ইমেইলত পঠাব লাগিব আগতে কি আছিল আগতে ৱেবছাইটত আপলোড কৰিব লাগিছিল এতিয়া এই SOPখনত দিয়া মতে ইমেইল কৰি কিনে পঠাব লাগিব আৰু কেনেকৈ ইমেইল কৰি পঠায় সেইবিলাক যদি নাজানে ভিডিঅ' ইয়াৰ ওপৰত আহি আছে তাৰপিছত আফটাৰ দ্য এণ্ড অফ দ্য এণ্টায়াৰ schedule of examination student will have to submit all the original hard copies of answer script of every subject or paper to the college authority within the scheduled time for submission in a single packet clearly mentioning the roll number subject paper title paper code and semester on the outer side of the envelope চ' এই 4 নম্বৰ পইণ্টটোতে দুটা মেইন বস্তু দিয়া আছে প্ৰথমটো ক'লোঁ আপোনালোকক ইমেইলত আপোনালোকে এনচাৰ শ্বীটখন পঠাব লাগিব তাৰপিছত ছেকেণ্ড বস্তুটো ইয়াতে দিয়া আছে আপোনাৰ একদম হ'ল যেতিয়া কমপ্লিট যেতিয়া আপোনাৰ এক্সামছ
কমপ্লিট হৈ যাব শেষ হোৱাৰ পাছত গোটেইখিনি হাৰ্ড কপি এনসাৰ শিটৰ যি হাৰ্ড কপি আছে অৰিজিনেল কপি সেই কপিটো আপোনালোকে কলেজত জমা দিব লাগিব এটা পেকেটত ভৰাই কিনে আৰু পেকেটটোৰ ওপৰত ইয়াতে ৰোল নম্বৰ সাবজেক্ট তাৰপিছত পেপাৰ টাইটেল পেপাৰ কোড সেমিষ্টাৰ সেইবিলাক বস্তু লিখি কিনে এনভেলপ টাইপত আপোনালোকে কলেজত জমা দিব লাগিব তাৰপিছত 5 নম্বৰ পইণ্টটো ডিটেইল ইনষ্ট্ৰাকচন টু দা কলেজ অথৰিটি ৰিগাৰ্ডিং দা ইভালুৱেশ্যন অফ এনসাৰ স্ক্ৰিপ্ট উইল বি নটিফাইড চুন এনসাৰ স্ক্ৰিপ্টৰ ইভালুৱেশ্যনৰ ওপৰত কলেজ অথৰিটিৰ পৰা নোটিছ অতি শীঘ্ৰে আহিব তাৰপিছত 6 নম্বৰ পইণ্টত কলেজ অথৰিটি উইল এৰেঞ্জ ফৰ ৰিচিভিং দা এনসাৰ স্ক্ৰিপ্ট অফ দা ষ্টুডেণ্টছ অন দা শ্বেডিউল ডেটছ অফ 9th and 10th অক্টোবৰ 2021 6 নম্বৰ পইণ্টত যি এনসাৰ স্ক্ৰিপ্টৰ অৰিজিনেল কপি জমা দিব লাগিব কলেজত সেইটো নিজৰ কলেজৰ পৰা 9-10 অক্টোবৰ মানৰ ভিতৰত জমা দিয়াৰ ব্যৱস্থা কৰি দিব সেইটো কোৱা আছে 6 নম্বৰ পইণ্টত 7 নম্বৰটো কলেজৰ কাৰণে দিয়া আছে কলেজ অথৰিটিজ আৰ হিয়াৰ বাই এডভাইজড নট টু জেনেৰেট the printout of the PDF of answer script PDF বিলাক যে আহিব ষ্টুডেণ্টৰ পৰা তাৰে এনসাৰ স্ক্ৰিপ্টটো PDF টো প্ৰিন্ট আউট কৰিবলৈ মানা কৰিছে তেনেকুৱাকৈ 7 নম্বৰ পইণ্টটো দিয়া আছে 8 নম্বৰত the student will require to email the PDF copy of the answer script after 30 minutes from the time of commencement of examination until 1 hour after the end of the examination এইটো মই আপোনালোকক বুজাই দিছো চাব এনসাৰ স্ক্ৰিপ্টৰ যেটো PDF ইমেইলত পঠাব লাগিব যেটো মেইল কৰি পঠাব লাগিব হেতু এক্সাম শেষ হোৱাৰ 1 ঘণ্টা পিছলৈকে হেতু টাইম থাকিব যে 1 ঘণ্টা পিছলৈকে যদি 12টা বজাত এক্সাম শেষ হয় 1 বজাৰ ভিতৰত 1 বজাৰ ভিতৰত আপোনালোকে PDF টো পঠাব লাগিব আগতে যেটো SOP নিয়ম আছিল সেই নিয়মটো সেম কেৱল এবাৰ চেঞ্জ এটো হৈছে যে মেইলত পঠাব লাগিব আগতে আপলোড কৰিব লাগিছিল এটা আপোনালোকে 1 ঘণ্টা পিছলৈকে এক্সামটো শেষ হোৱাৰ 1 ঘণ্টা পিছলৈকে ইয়াৰ যেটো PDF হেতু ইমেইলত পঠোৱাৰ অপচন পাব আপোনালোকে তাৰছত 9 নম্বৰত ইন অৰ্ডাৰ টু টেক দা examination the students will be required to log in to the examination portal to log in the students need to give correct registration number mobile number and date of birth exam to লবৰ কাৰণে মানে আপুনি যেটো কোৱেশ্চন পেপাৰখন ডাউনলোড কৰিব লাগিব তাৰ কাৰণে আপোনালোকে exam portal যেটো আছে হেটোত লগইন কৰিব লাগিব তলৰ ডেসক্ৰিপচনত মই লিংকটো দি দিম exam portalটোৰ তাতে যাই আপোনালোকে লগইন কৰি কিনে পেপাৰখন ডাউনলোড কৰিব লাগিব লগইন কৰোতে আপোনাৰ ৰেজিষ্ট্ৰেচন নম্বৰ মোবাইল নম্বৰ আৰু ডেট অফ বাৰ্থ এই তিনিটা বস্তু বহুৱাই কিনে আপুনি লগইন কৰি আপোনাৰ যিখন কোৱেশ্চন পেপাৰ সেইখন ডাউনলোড কৰিব পাৰিব আৰু কেনেকৈ ডাউনলোড কৰে কোৱেশ্চন পেপাৰ ইয়াৰ ওপৰতো ভিডিও বনোৱা আছে তলৰ ডেসক্ৰিপচনত লিংক পাই যাব তাৰপিছত 10 নম্বৰ পইণ্টটো since it is an open book examination conducted in the online mode they will be able to take the help of the exam textbooks notes etc মানে যেটো এটো অনলাইন এক্সামিনেশন অনলাইন বুক ওপেন বুক এক্সামিনেশন যেটো অনলাইন মোডত হ'ব গটিকে টেক্সট বুক কিতাপ বা এইবিলাকৰ সহায় ল'ব পাৰিব হেতু পইণ্ট আগতেও আছিল আৰু আপোনালোকে ভালকে জানে এটো যে অনলাইন পৰীক্ষাত মানে কি হেল্প অফ দা টেক্সট বুক নোটস বা টেক্সট বুক এইবিলাক চাই কিনে এক্সাম দিব পাৰিব হেতু লিখা আছে 11 নম্বৰত ইয়াতে টোটাল মাৰ্কৰ কথা দিয়া আছে দা টোটাল মাৰ্ক ফৰ ইচ পেপাৰ উইল বি দা সেম এজ ইন্ডিকেটেড ইন দা সিলেবাছত যি মাৰ্ক দিয়া আছে যদি আপোনাৰ 40 হয় 40 যদি দিয়া আছিল 40 এ থাকিব 50 হলে 60 হলে 80 হলে যি আছিল হেতুৱে থাকিব বুলি ইয়াতে কোৱা আছে দা ফুল মাৰ্কস ফৰ ইচ পেপাৰ উইল অলসো বি ক্লিয়াৰলি মেনশন ইন দা কোৱেশ্চন পেপাৰ হনতো যিমান ফুল নম্বৰ হয় আপোনাৰ এখন কোৱেশ্চন পেপাৰ হনতো দিয়া থাকিব এটো টেনচন লব নালাগে কিমান নম্বৰৰ পেপাৰ আহে এটো কোৱেশ্চন পেপাৰ হনত দিয়াই থাকিব 12 নম্বৰ পইণ্টত এই হেল্পলাইন ফোন লাইন উইল বি প্ৰভাইডেড এই 12 নম্বৰ পইণ্টত দিয়া আছে যে আপোনাৰ কলেজৰ পৰা এটো নিজৰ কলেজৰ কথা নিজৰ কলেজৰ পৰা হেল্পলাইন নম্বৰ পঠাব নম্বৰ থাকে 5th সেম আমাৰ কলেজৰ পৰা 5th সেম বা 6th সেমৰ পৰীক্ষাত 1st সেমৰ পৰীক্ষাত হেল্পলাইন নম্বৰ দিছিল যেনেকৈ আপোনালোকৰ নিজৰ কলেজৰ পৰাও হেল্পলাইন নম্বৰ পঠাব যদি কিবা অসুবিধা হয় তেতিয়া হলে আপোনালোকে সেই হেল্পলাইন নম্বৰত কল কৰিব পাৰিব তাৰপিছত 13 নম্বৰ পইণ্ট দা কলেজ উইল এৰেঞ্জ টু ইনফৰ্ম দা ষ্টুডেণ্টছ এবাউট দা SOP ইনষ্ট্ৰাকচন ইন ডিটেইলছ ৰিগাৰ্ডিং দা এক্সামিনেশন মানে নিজৰ কলেজে আপোনালোকক ইয়াতে ইনষ্ট্ৰাকচন খিনি যি নতুন SOP ইনষ্ট্ৰাকচন হেখিনি কৈ দিব লাগে বুলি 13 নম্বৰ পইণ্টত দিয়া আছে মই অলৰেডি আপোনালোকক কৈ আছো এইখিনি সো নিজৰ কলেজৰ পৰাও যদি আপোনাৰ WhatsApp গ্ৰুপ সব আছে সেইবিলাকত কৈ দিব এই ইনষ্ট্ৰাকচন খিনিৰ বিষয়ে আৰু যদি কিবা প্ৰবলেম হয় ইয়াতে দিয়া আছে ইন কেছ অফ ইনএবিলিটি অফ টু ডাউনলোড দা যদি ডাউনলোড কোৱেশ্চন পেপাৰ ডাউনলোড কৰাত কিবা প্ৰবলেম হয় তেতিয়ালে নিজৰ কলেজত যোগাযোগ কৰিবলৈ কৈছে 13 নম্বৰ পইণ্ট 14 নম্বৰ পইণ্টটো ইম্পৰ্টেন্ট
ষ্টুডেণ্ট শুড মেণ্ডেটৰিলি ফ'ল' দ্য 2 steps তলৰ এই দুটা ষ্টেপছ ফ'ল' কৰিবই লাগিব কম্পালচৰি ইয়াতে দিয়া আছে 1 নম্বৰটো হৈছে চেণ্ডিং দ্য মেইল উইদিন 1 hour ফ্ৰম দ্য টাইম অফ কমপ্লিশ্যন অফ ইচ এক্সামিনেশ্যন প্ৰত্যেকটো পৰীক্ষা শেষ হোৱাৰ 1 ঘণ্টাৰ ভিতৰত আপোনাৰ যি এনচাৰ শ্বীট সেইটো PDF বনাই কিনে আপুনি ইমেইলত পঠাবই লাগিব এইটো ইয়াতে কম্পালচৰি কোৱা আছে আৰু ছাবমিশ্যন অফ দ্য হাৰ্ড কপিজ অফ অল এনচাৰ স্ক্ৰিপ্ট ইন এ ছিংগল এনভেলপ টু দিয়াৰ ৰেছপেক্টিভ কলেজ অন 9th or 10th October আৰু যে হাৰ্ড কপি আপোনাৰ এনচাৰ শ্বীটৰ সেই গোটেইকেইটা হাৰ্ড কপি যদি আপোনাৰ 5খন পেপাৰ 5খন পেপাৰৰ হাৰ্ড কপিত এটা পেকেটত ভৰাই কিনে ওপৰত মই আপোনালোকক ক'লে অলপ আগতে ওপৰত ৰোল নম্বৰ এইখিনি বস্তু সবখিনি লিখি কিনে 9 বা 10 অক্টোবৰৰ ভিতৰত আপোনাৰ নিজৰ নিজৰ কলেজত জমা দিবই লাগিব এই দুটা ষ্টেপ কম্পালচৰি বুলি ইয়াতে কোৱা আছে আগতে আপোনালোকে গমে পায় আগৰ পৰীক্ষাবিলাকত কি আছিল কুৱেশ্যন পেপাৰ ডাউনলোড কৰিব লাগে আৰু সময়মতে আপলোড কৰিব লাগে কিন্তু এই যিখন নতুন SOP আহিছে 4th সেমিষ্টাৰৰ কাৰণে এইখন অলপমান চেঞ্জ কৰিছে এক্সাম প্ৰচিজাৰটো তো ইয়াতে আপোনালোকে কি অফলাইনো জমা দিব লাগিব হাৰ্ড কপিটো আৰু লগতে ইমেইলতো পঠাব লাগিব সো ভিডিওটোত এইখিনিয়ে আছিল SOP-খনত যিকেইটা পইণ্ট আছে গোটেইকেইটা আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ যদি ভিডিওটো ভাল লাগিছে নিশ্চয় লাইক কৰিব যদি নতুনকৈ হৈছে চেনেলৰ তলত ৰঙা ছাবস্ক্ৰাইব বটনটো আছে সেইটো ক্লিক কৰি কিনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তাৰ কাষতে বেল আইকনটো পাই যাব সেইটো ক্লিক কৰি দিব সো আজিলৈ মানে নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ জয় অসম কিপ ছাপৰ্টিং